student and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম ইংলিশ সাবজেক্টৰ হাফ ইয়াৰলি সিলেবাস। যেহেতু তোমালোকে ফার্স্ট ইউনিট টেস্ট অলরেডি দি দিলা, এতিয়া আৰু খুব বেছি দিন নাই হাফ ইয়াৰলি কাৰণে তোমালোকে প্ৰিপাৰেচন আৰম্ভ কৰিব লাগিব। আৰু অকল হাফ ইয়াৰলি নহয়, ফাইনেল কাৰণেও তোমালোকে এতিয়া প্ৰিপাৰেচন আৰম্ভ কৰিব লাগিব, যেহেতু এতিয়া খুব বেছি দিন নাই, 6-7th month এতিয়া বাকি আছে ফাইনেলৰ কাৰণে। তো এতিয়া আমি আহো তো ডিসকাস কৰিম ইংলিশ সাবজেক্টৰ হাফ ইয়াৰলি সিলেবাস। তো তোমালোকে ইয়াত চাবা, ফার্স্ট তোমালোকে দেখিছা গ্রামার সেকশন, রিডিং কম্প্রিহেনশন আহিব, এটা আহিব তোমালোকৰ সিন পেজ, এটা আহিব আনসিন। এটো কমন হয় হাফ ইয়াৰলিত 5 মার্কস, ইয়াতে দুটা মিলাই 10 মার্কস থাকিব। তাৰ পাছত ইংলিশ মিডিয়ামৰ কাৰণে সাবটেন্স আৰু আসামিজ মিডিয়াম বাকি মিডিয়ামৰ কাৰণে ট্ৰান্সলেশন থাকিব। এই দুটাত যিকোনো এটা কৰিলে হ'ব। তাৰ পাছত এছে বা স্টোরি রাইটিং। ইয়াত তোমালোকে এটা কোনখিনে গ্রামার পার্ট 2 হাফ ইয়াৰলি বা কোনখিনে লেসন 2 হাফ ইয়াৰলি কাৰণে হয় বুলি ক'লে ইয়াত মই তোমালোকক এটা খুব ইম্পৰ্টেন্ট পইণ্ট দেখাই দিম। তলত ইয়াত চোৱা তোমালোকে এনবি নোট কৰিবলগীয়া কথা ইয়াত আছে, আন্ডারলাইন লেসন or item are for half yearly examination. Questions from each unit or lesson will carry 2 to 10 marks. অর্থাৎ তোমালোকে বুজি পাইছা যে যোন লেসন আন্ডারলাইন কৰা হৈছে এই সকলো হাফ ইয়াৰলিত আহিব। তো যদি আমি ওপৰত লৈ চাই যাম, তেতিয়া তোমালোকৰ কৈছো অলৰেডি সিন বা আনসিন পেজেস তোমালোকে ইয়াত আহিব। পাছত ট্রান্সলেশন বা সাবটেন্স রাইটিং আহিব। তাৰপাছত স্টোরি রাইটিং বা লেটার রাইটিং হাফ ইয়াৰলিত আহিব। তাৰপাছত সি সেকশন সি তোমালোকে চাব পাৰিবা, ডিটারমিনার্স আহিব, টেন্স ফর্ম আহিব, তাৰপাছত ভোকাবুলারি সেন্টেন্স অফ দ্য সেন্টেন্স। তাৰপাছত প্ৰোজ সেকশনত কোনটো লেসন তোমালোকৰ হাফ ইয়াৰলিত আহিব ক'লে এ লেটার টু গড প্ৰথম আহিব, 2 নম্বৰটো নেলসন মেন্ডেলা লং ওয়াক টু ফ্রিডম। তাৰপাছত চ্যাপ্টার 3 পৰা ইয়াত তোমালোকৰ ফাইনেল কাৰণে দুটা আছে, কোৰ্গ আৰু টি ফ্ৰম আসাম। কিন্তু টি ফ্ৰম আসাম হাফ ইয়াৰলিত নাহে, অকল কোৰ্গৰ পৰা তোমালোকে কুৱেশ্যন চাবলৈ পাবা। তাৰপাছত পয়েট্ৰি সেকশনৰ পৰা দুটা পয়েট্ৰি লোৱা হৈছে হাফ ইয়াৰলি কাৰণে। 1 নম্বৰ হৈছে এ টাইগার ইন দ্য জু, তাৰপাছত 2 নম্বৰ হৈছে আমান্দা। তাৰপাছত নিশ্চয় তোমালোকে এটা সাপ্লিমেন্টাৰী ৰিডাৰ কিতাপ পাইছা, ফুটপ্ৰিন্টস উইদাউট ফিট। ইয়াৰ পৰা তোমালোকে দুটা লেসন তোমালোকে পঢ়িব লাগিব, এটা হৈছে মিডনাইট ভিজিটাৰ আৰু নেক্সট হৈছে এ কুৱেশ্যন অফ ট্ৰাষ্ট। টোটাল ইয়াত 4টা কুৱেশ্যন পাবা, অৰ অপচনত পাই যাবা তোমালোকে। ইয়াতে আৰু একটা খুব গুৰুত্বপূৰ্ণ তোমালোকে চাব লাগিব যে ইন্টাৰনেল এসেসমেন্ট মার্ক তোমালোকে থিওরি পেপারটো দিবা 90 মার্কসৰ আৰু 10 মার্কসটো আহিব স্পোকেন ইংলিশ এপছৰ পৰা। যেহেতু এই এক্সাম ডেটটো অলরেডি ডিক্লেয়ার কৰিছে সেৱা ফালৰ পৰা, যদি তোমালোকে নাজানা তেন্তে মোৰ চেনেলত গৈ তোমালোকে মোৰ প্ৰিভিয়াস ভিডিও চাই যাব পাৰিবা। দুটা ফেজত তোমালোকৰ 10 মার্কসৰ কাৰণে এক্সাম লোৱা হ'ব, এটা হাফ ইয়াৰলি আৰু এটা ফাইনেলৰ কাৰণে। তো স্পোকেন এপছ তোমালোকে মোবাইলত ডাউনলোড কৰি ল'বা আৰু তাৰ পৰা সদায় প্ৰেক্টিস কৰি ল'বা আৰু লেভেলটো আপ কৰি থাকিবা। তো ঠিক আছে, হাফ ইয়াৰলিৰ সিলেবাস ইংলিছৰ কাৰণে আজি ইমানে আছিলে। তোমালোকৰ টেক্সট বুক দেখিছা, ফার্স্ট ফ্লাইট, ফুটপ্রিন্ট উইদাউট ফিট আৰু এন এপ্ৰোচ টু গ্ৰামাৰ। এই গ্ৰামাৰটো তোমালোকে পাইছা, ইয়াৰ পৰা খুব সহায় হ'ব। আৰু নেক্সট ভিডিওটো মই তোমালোকক এই হাফ ইয়াৰলিৰ কাৰণে গ্ৰামাৰ কেইটামান লেসন মোৰ চেনেলত দি আছো। নিশ্চয় তোমালোকে এই ভিডিওৰ পৰা তোমালোকক সহায় হ'ব বুলি ভাবিছো। তেন্তে যদি তোমালোকে ভাবা এই ভিডিওটো ইনফরমেটিভ আছে, তেন্তে তোমালোকে কাইন্ডলি চেনেলটো সাবস্ক্রাইব কৰিবা আৰু লাইক বাটন এটা দবাই দিবা আৰু নিজৰ বন্ধু ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবা, যাতে সকলোৱে হাফ ইয়াৰলি সিলেবাসটো পাই যায়। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও। প্লিজ সাবস্ক্রাইব দ্য চেনেল। ঠিক এনে ধৰণৰ সকলো ইনফরমেশন, সিলেবাস, গ্রামার এই সকলোখিনি এই চেনেলত অথেন্টিক ভিডিও দ্বাৰা তোমালোকক দিয়া হয়। এই কাৰণে চেনেলটো কাইন্ডলি সাবস্ক্রাইব কৰিবা। থ্যাংক ইউ for watching the video.